মই প্ৰাণ দিম বচন নিদিওঁ আজি পুনৰ দোহাৰিছোঁ। মৰাণৰ চেপন চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে মন্তব্য আগবঢ়াইছে এনেদৰে। এফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক বিফলতাৰ খলনায়ক আখ্যা। যুদ্ধ কৰি আছোঁ, অসমৰ জনগণক যিবোৰ কথা দিছিলোঁ কথা ৰাখিবলৈ আজিও বদ্ধপৰিকৰ বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। উল্লেখ্য যে চেপন চাহ বাগিচাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত বহুকেইগৰাকী লোকে অসম জাতীয় পৰিষদত যোগদান কৰে। এতিয়া যিগৰাকী প্ৰাৰ্থীৰ দায়িত্ব দিছে তেওঁ মুখ্যমন্ত্ৰীৰো দায়িত্বত আছে। তেওঁ কিন্তু চূড়ান্তভাৱে বিফল হৈছে। তেওঁ বিফলতাৰ খলনায়ক বুলি মানুহে জানে। জাতীয় সংকট আহিলে মাতৃৰ ওপৰত আক্ৰমণ হ'লেও তেওঁ মনে মনে থাকে। স্বাভিমান নোহোৱা মানুহ, মেৰুদণ্ড নোহোৱা মানুহ। গতিকে আমি ৰাইজক কি লাগে, অসমৰ ৰাইজক, ডিব্ৰুগড়বাসী ৰাইজক, ডিব্ৰুগড়ৰ নিজা এটা স্বাভিমান আছে নিজৰ অৰ্থনীতিৰ বৰ ভেটিটোৰ কাৰণে, নিজৰ প্ৰাকৃতিক সম্পদে পৰিপূৰ্ণ এই গোটেই ব্যৱস্থাটোৰ কাৰণে। গতিকে মাত মাতিব পৰা মোক সকলো ৰাইজে জানে, যুঁজি আছোঁ, যুদ্ধ কৰি আছোঁ আৰু অসমৰ জনগণক যিবোৰ কথা দিছিলোঁ কথা ৰাখিবলৈ আজিও মই বদ্ধপৰিকৰ। মই প্ৰাণ দিম বচন নিদিওঁ আজি পুনৰ দোহাৰিছোঁ।